বিজনীত কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যালয় চৌহদত গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অজয় কুমাৰ ৰায়ৰ। চিৰাং জিলাৰ বিজনীস্থিত বিজনী মহকুমা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত ৫ লাখ টকাৰ ব্যয় সাপেক্ষে এটা গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠান অনুষ্ঠিত কৰে। আজি ৰাতিপুৱাৰ ভাগত বিজনী বিধায়ক অজয় কুমাৰ ৰায়ে বিজনী মহকুমাৰ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ চৌহদত এই আধাৰশিলা স্থাপন কৰে। বিধায়কগৰাকীয়ে ব্যক্ত কৰে যে বিধায়ক পুঁজিৰ পৰা বিজনী মহকুমাৰ কেইবাটাও দল সংগঠনৰ গৃহ নিৰ্মাণৰ পুঁজি প্ৰদান কৰে। News Desk Business First 24। এইটো নাৰিকল ভাঙাত ভাল, এই কেৰেলীয়ান নাৰিকলটো নাভাঙে। বিজনী আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ যি কাৰ্যালয়ত সেই কাৰ্যালয়ৰ ওচৰতে আমি অসম চৰকাৰৰ আনপ্ৰাইডৰ যি পুঁজি আছিলে তাৰ পৰা আমি ৫ লাখ টকা এটা অনুদান আগবঢ়াইছিলো। তাৰে আজি আধাৰশিলা হ'ল। তেওঁলোকে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখে সকলো ইয়াতে উপস্থিত আছিলে আৰু তেওঁলোকে নিজাববীয়াকৈ সেই কামখিনি কৰিব। ইয়াতে যথেষ্টখিনি তেওঁলোকৰ মাটি আছে, কিন্তু মাটিটো এতিয়ালৈকে আমি এলটমেণ্ট কৰি দিব পৰা নাই। আমি অহা 11 তাৰিখে আমাৰ লেণ্ড এডভাইজৰী বডি আছে, তেতিয়া আমি এলটমেণ্ট কৰি দিম আৰু আমি এই কামখিনি তেওঁলোকৰ পজিশ্যন চাৰ্টিফিকেটটো লৈ পেলাই আমি কামখিনি চলাই গৈ আছো। আৰু তেওঁলোকৰ যথেষ্ট জাতীয় সমস্যা আছে, এই সমস্যা সমাধান কৰাৰ কাৰণে আক্ৰাচুৰ যি বিষয়ববীয়াসকলে যথেষ্ট কষ্ট কৰি আছে। যথেষ্ট আমাৰ কোচ ৰাজবংশীৰ ছাত্ৰ ছাত্ৰী বিজনী কলেজত বা বিভিন্ন বান্ধৱ হায়াৰ ছেকেণ্ডেৰী স্কুলত, বিভিন্ন হায়াৰ ছেকেণ্ডেৰী স্কুলত পঢ়া শুনা কৰে। যদি ইয়াতে এটা ছাত্ৰবাস হয়, ছাত্ৰবাস হলে তেতিয়া তেওঁলোকৰ সেই দুখীয়া যি ল'ৰা ছোৱালী, সেই দুখীয়া ল'ৰা ছোৱালী ইয়াৰ পৰাই পঢ়া শুনা কৰিব পাৰিব। বিল্ডিং এটাৰ কাম তেওঁলোকে আজিৰ পৰা আৰম্ভ কৰিছে আৰু মই চেষ্টা কৰিম যাতে ইয়াতে এটা ছাত্ৰবাস বনাই দিয়া যায়। যে মাটিৰ কামখিনি হলে নিশ্চয়কৈ আমি ছাত্ৰবাস এটা বনাই দিয়াৰ কাৰণে আমি চেষ্টা কৰিম। আৰু জাতীয় জীৱনত যি সংগ্ৰাম কৰি তেওঁলোকে জাতিটোক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে বা ছাত্ৰ সংগঠন হিচাপে ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লোৱাৰ চেষ্টা কৰিছে, তেওঁলোকে যাতে সেই কাৰ্যত আগবাঢ়ি যাব পাৰে তাৰ কাৰণে যিমানখিনি সহায় কৰিব লাগে। আমি ইয়াতে বিভিন্ন সংগঠনৰ কাৰ্যালয়ৰ ইতিমধ্যে আমি পইচা দিছো, আছু দিছো, আক্ৰাচু দিছো, বেংগলী ফেডাৰেশ্যন দিছো, আমাৰ আদিবাসী ছাত্ৰ সন্থা তেনেকৈ আমি দিছো। আৰু কিছুমান সংগঠনৰ হয়তো মাটিৰ অভাৱৰ কাৰণে আমি দিব পৰা নাই। যেনে আকচু আছে, বিচাৰিছিলে কিন্তু তেওঁলোকৰ মাটি দিব পৰা নাই কাৰণে মই দিব পৰা নাই। যদি মাটি দিয়ে আমি দিব পাৰিম। আৰু বিভিন্ন দল সংগঠন আছে, তেওঁলোকক মাটিৰ সমস্যাৰ কাৰণে আমি হয়তো তেওঁলোকক সহায় কৰিব পৰা নাই। মাটিটো দিলে আমি কৰিব পাৰিম। আৰু ভূপেন হাজৰিকাৰ ইয়াতেও আমি ৫ লাখ টকা দিছো। তেনেকে সাহিত্য সভাত আমি 5 লাখ টকা দিছো। তেনেকৈ অজয় কিষাণ ক্লাবতো আমি দিছো। ঠিক তেনেকৈ আমি যিমানখিনি পাৰো আমি চেষ্টা কৰিছো। আৰু আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে খুব কম সময়ৰ ভিতৰত আমি এই ষ্টেটতো আমি কাম সম্পূৰ্ণ হৈ গ'ল, মাটিৰ কাম সম্পূৰ্ণ হ'ল, বাকী কমিটি চব হৈ গ'ল। আপোনালোকক অনুৰোধ কৰিছো সেইদিনা আপোনালোকে যাতে সকলো উপস্থিত থাকে, যিদিনা আমি আধাৰশিলা কৰিম।